নমস্কাৰ। আমাৰ প্ৰয়াস পথাৰ সম্পৰ্কে ভৱিষ্যত প্ৰজন্মক এতিয়া আভাস দিয়া। লগতে ভিডিঅ'টোৰ সহায়ত আপোনাৰ শিশুটিক এই সম্পৰ্কে সাম্যক ধাৰণা দিয়া। বিনন্দীয়া অসম, এয়াই অসম। যিফালেই চকু যায় সেইফালেই দিগন্তভেদী নয়নাভিৰাম দৃশ্য। আকাশত যেন ওলমি আছে নানাৰঙী ডাৱৰ। দূৰ দিগন্তলৈ কেৱল সেউজীয়া আৰু সেউজীয়া। বেলি লহিয়াবলৈও বৰ বেছি সময় নাই। সেউজীয়া পথাৰখনৰ মাজত সেয়া কি বাৰু ভালকৈ চাওকচোন। সেই যে সৰুতে গাইছিলোঁ, চিত পখিলা তিনি মূৰ 10 ঠেং ক'ত দেখিলা। হাল বাই থকাজন বলদ গৰু দুটা আমাৰ সম্পূৰ্ণ শুদ্ধ উত্তৰ আছিল। এয়া বৰ্তমান এনে এক দুৰ্লভ দৃশ্য আমাৰ বাবে এসময়ত সুলভ আছিল। যদিও এনে দৃশ্য বৰ বেছি দিনৰ বাবে আমি দেখা নাপালোঁ। এনে এক দিন আছিল পথাৰসমূহ হালোৱা ৰোৱনী দাৱনীৰে ভৰি আছিল। লগতে পথাৰখনো শস্য শ্যামলা হৈ আছিল। আজিকালি পথাৰত সেই আগৰ উৎসাহ উদ্দীপনা নাই। এইখন বিন্ধা বুলি কওঁ। আহু ধান মৰপাত খেতিত থকা বন বাটবোৰ অঁতৰোৱাৰ লগতে পুলিৰ গুৰিবোৰ খুচৰি দিয়া হয়। এক আচৰিত পৰিৱৰ্তন। বলদ গৰু আজিকালি দেখা নোপোৱাই হলো। লগতে পথাৰত গৰু ম'হৰ ব্যৱহাৰ কমি আহিল। পথাৰৰ সুবাস ক্ৰমে নোহোৱা হৈ পৰিল। নাঙল, বিন্ধা, যুঁৱলি, মৈ টকা, ইহ, ফাল, বিৰিয়া, জবকা, গৰু গাড়ী আদি শব্দ অভিধানতহে থাকিবগৈ। পথাৰত খোৱা চাহটোপা, কোমল চাউল বুটৰ সোৱাদ অনন্য। দুই এজন কৃষক ওলাব, হালৰ গৰুৰে খেতি নকৰিলে খেতি কৰা যেনেই নালাগে তেওঁলোকৰ। পথাৰ আজি নিমাও মাও। তাহানিৰ সেই কোলাহল আজি নোহোৱা হ'ল। এনে দৃশ্য যি দেখিছে তেখেত আজি সৌভাগ্যৱান। এনে দৃশ্য ভৱিষ্যত প্ৰজন্মক দেখাওক। পথাৰ সম্পৰ্কে সাম্যক ধাৰণা এটা দিয়ক। ধন্যবাদ।